নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট সময়ৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বিশেষকৈ আছাম টেট CTPGT বিষয়ে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে ইতিমধ্যে থাম্বনেইলটো দেখিয়ে গম পাইছে আমি কোনকেইটা কথা আলোচনা কৰিম। এটা কথা হ'ল ইতিমধ্যে আপোনালোকে নটিচ পাইছেই যে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যিটো অনলাইন এপ্লিকেশ্যন প্ৰচেছৰ লাষ্ট ডেট অহা 20 নৱেম্বৰ তাৰিখলৈকে তেওঁলোকে এক্সটেণ্ড কৰিছে। লগতে তেওঁলোকে তাত এডিট অপশ্যন দিছে 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ পৰ্যন্ত। আৰু লগতে আৰু এটা তাত ইনক্লুড কৰিছে তেওঁলোকে পাৰংগত যিটো ডিপ্ল'মা হিন্দীৰ ক্ষেত্ৰতে সেই পাৰংগত ডিপ্ল'মাটো পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো তেওঁলোকে এলিজিবল কৰিছে বিএডৰ সমপৰ্যায় বুলি তেওঁলোকে আকৌ নটিচত প্ৰকাশ কৰিছে। এই গোটেইকেইটা কথাৰ পৰা আমি কেইবাটাও কথাৰ উমান পাইছোঁ, সেয়ে আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। ইতিমধ্যে অসমত কেইবাটাও টেট পৰীক্ষা অনুষ্ঠিত হৈছে, সেয়া LP টেটেই হওক বা স্পেচিয়েল টেটেই হওক বা হাইস্কুল টেটেই হওক বা হায়াৰ ছেকেণ্ডেৰী টেটেই হওক। সেই পৰীক্ষাখিনিৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আমি এই যিটো ডেট এক্সটেণ্ড কৰিছে, যিটো পাৰংগতটোৰ যিটো ডিপ্ল'মা সেই ডিপ্ল'মাটো বিএডৰ সমপৰ্যায় কৰিছে আৰু লগতে যিটো এডিট অপশ্যন দিছে, এই গোটেইখিনি কথাৰ পৰা আমি চাই আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা আমি কেইবাটাও কথা আপোনালোকৰ আগত দাঙি ধৰিব ওলাইছোঁ যে এইখিনি হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া কথাখিনি বুজি পাব। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাৰিব, কিয়নো আমাৰ চেনেলত যিখিনি ভিডিঅ' দিওঁ আমি হৈ যোৱা যিখিনি পৰীক্ষা সেই পৰীক্ষাসমূহৰ পৰা লাভ কৰা অভিজ্ঞতাসমূহৰ পৰা আপোনালোকলৈ চালি জাৰি আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। লগতে আমাৰ চেনেলৰ লগত যিসমূহ লোক জড়িত হৈছে সেই লোকসকলো যথেষ্ট অভিজ্ঞতা সম্পন্ন, তেওঁলোকৰ অভিজ্ঞতা লগতে মোৰ অভিজ্ঞতা সেইখিনিৰ পৰা ভিত্তি কৰি আপোনালোকৰ বাবে এই ভিডিঅ'টো দিওঁ। লগতে বিশেষকৈ আমাৰ চেনেলত টেট DLED BEd শিক্ষক নিযুক্তি সম্বন্ধীয় কথা বাৰ্তাখিনি বেছিকৈ দিয়া হয়, কিয়নো আমি শিক্ষকতাৰ লগতেই জড়িত একোজন ব্যক্তি। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আমাৰ পৰা আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আহকচোন আজি ভিডিঅ'টো মূল কথাখিনি লৈ আগবাঢ়োঁ। KK হেণ্ডিকৰ ষ্টুডেণ্টখিনিৰ পৰা এটা বাতৰি প্ৰকাশ পাইছে যে যিসকল কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী কৰি আছে KK হেণ্ডিকত, যিসকল বৰ্তমান 4th ছেমিষ্টাৰত আছে, তেওঁলোকেও টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট দিব বিচাৰে। আৰু যিহেতু তেওঁলোকৰ 4th ছেমিষ্টাৰৰ এক্সামটো হোৱা নাই আৰু যিহেতু তেওঁলোকে এডমিশ্যন কৰিছিলে 2022 চনৰ যিটো নৱেম্বৰ মাহৰ সময়লৈকে তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়া চলি আছিলে, সেইকাৰণে আৰু লগতে হৈ যোৱা যিটো ADRE পৰীক্ষা, ADRE পৰীক্ষাৰ পৰাও এইবাৰ KK হেণ্ডিকৰ যিটো পৰীক্ষা 4th ছেমিষ্টাৰ পৰীক্ষা সেইটো অক্টোবৰত পতাৰ কথা আছিলে, কিন্তু ADRE পৰীক্ষাৰ পৰা পৰীক্ষাটো হোৱাৰ বাবে KK হেণ্ডিকৰ 4th ছেমিষ্টাৰ পৰীক্ষাটো অক্টোবৰত তেওঁলোকে KK হেণ্ডিকৰ যিটো ইউনিভাৰ্চিটিয়ে পাতিব নোৱাৰিলে। সেইবাবে KK হেণ্ডিকৰ 4th ছেমিষ্টাৰ পৰীক্ষাটো পতাত কিছু পলম হৈছে আৰু সেই পৰীক্ষাটো ডিচেম্বৰত হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে যিসকল কেণ্ডিডেটে 4th ছেমিষ্টাৰত আছে তেওঁলোকেও টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট এক্সামটো দিব বিচাৰে PGTৰ বাবে। PGTত যিহেতু 1385টা ভেকেণ্ট পোষ্ট আছে, 1385টা পদৰ বিপৰীতে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে। KK হেণ্ডিকৰ যিসকল মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰৰ কেণ্ডিডেট তেওঁলোকেও দিব বিচাৰে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ এক্সামটো। সেয়েহে তেওঁলোকে এটা বাতৰিৰ যোগেদি তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে ডাইৰেক্টৰ অফ এডুকেশ্যনক, সেয়ে তেওঁলোকে বাতৰিৰ যোগেদি ৰিকুৱেষ্ট কৰিছে যে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক। ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে যিহেতু অসমীয়াত 361টা পোষ্ট আছে আৰু হিষ্ট্ৰীত 165টা পোষ্ট আছে আৰু এডভান্স আছামিছত 115টা পোষ্ট আছে, এই পোষ্টকেইটাৰ বিপৰীতে তেওঁলোকেও দিব বিচাৰে পৰীক্ষাটোত। তেওঁলোকে পৰীক্ষাত বহিব বিচাৰে আৰু পৰীক্ষাটো দিয়াৰ পিছত যেতিয়া তেওঁলোক এলিজিবল হ'ব বা চিলেকশ্যন হ'ব, তেতিয়া তেওঁলোকে ৰিজাল্ট যিহেতু 2025 চনৰ প্ৰথম মাহতেই দিব, সেয়েহে তেতিয়া তেওঁলোকে ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকৰ যি মাৰ্কশ্বিট বা ডকুমেণ্টছ সেইখিনি ছাবমিট কৰিব। সেয়া তেওঁলোকৰ বিপৰীতে এইটো বাতৰি প্ৰকাশ পাইছে। তেওঁলোকেও দিব বিচাৰে, কিন্তু সেই বিষয়টো লক্ষণীয় হ'ব তেওঁলোকে আবেদন কৰিব পাৰিব নে নোৱাৰিব সেইখিনি পিছত দেখা যাব। কিন্তু তেওঁলোকে দিব বিচাৰিছে, তেওঁলোকেও এটা চান্স হেৰুৱাব বিচৰা নাই যিসকলে KK হেণ্ডিকৰ তৰফৰ পৰা 4th ছেমিষ্টাৰত মাষ্টাৰ ডিগ্ৰী কৰি আছে। নেক্সট কথাটো হৈছে যিহেতু পাৰংগত যিটো ডিপ্ল'মা সেই ডিপ্ল'মাটো যিহেতু
তেওঁলোকে বি এডৰ সমপৰ্যায়ৰ বুলি আকৌ পি জি টিৰ ক্ষেত্ৰতো তেওঁলোকে ডিক্লেয়াৰ কৰি দিছে সেয়েহে এইটোৰ পৰা এটা ধৰিব পাৰি যে বি এডৰ কেণ্ডিডেট হিন্দীৰ পষ্টৰ ক্ষেত্ৰত বি এডৰ কেণ্ডিডেট বা বি এড থকা হিন্দী থকা কেণ্ডিডেটৰ অভাৱ হৈছে আমি এইটো অনুমান কৰিছোঁ অভাৱ হৈছে আৰু হিন্দীৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে সেয়া পি জি টিয়ে হওক বা জি টিয়ে হওক আৰু তাৰ পিছৰ কথাটো হৈছে যিহেতু ডেটটো আকৌ এক্সটেণ্ড কৰিছে এক্সটেণ্ড কৰি দিয়া মানে কি আমি আগৰ যিকেইটা পৰীক্ষা হৈছিলে টেটৰ সেয়া এল পি টেটেই হওক বা ইউ পি টেটেই হওক বা হাইস্কুল টেট বিশেষকৈ হাইস্কুল টেট আৰু হায়াৰ ছেকেণ্ডেৰী টেট সেই পৰীক্ষাসমূহতো তেওঁলোকে ডেট এক্সটেণ্ড কৰিছিলে আৰু যিটো ডেট এক্সটেণ্ড কৰাৰ কাৰণ এইটোৱে হ'ব পাৰে যিহেতু ছাফিচিয়েণ্ট কেণ্ডিডেট নাই বি এড থকা ছাফিচিয়েণ্ট কেণ্ডিডেট নথকাৰ বাবে তেওঁলোকে যথেষ্টখিনি কেণ্ডিডেট পোৱা নাই যিহেতু বি এডটো এটা খৰচী কৰ্চ হয় বি এডৰ এডমিশ্যনটো যথেষ্ট বেছি হয় সেইবাবে সকলোৱে বি এড কৰিব নোৱাৰে লগতে বি এডৰ যিকেইটা ছিট যথেষ্টখিনি ছিট অসমত নাই এক বছৰত অসমত প্ৰায় ৩,০০০ পৰা ৩৫০০ কেণ্ডিডেটেহে বি এড কৰিব পাৰে তাতো কিছুমান পষ্ট ডেপুটেশ্যনত বি এড কৰা টিচাৰসকলৰ বাবে থাকে ফ্ৰেছ কেণ্ডিডেট চাবলৈ গ'লে ৩,০০০ পৰ্যন্তহে থাকে এক বছৰত অসমৰ পৰা ৩,০০০ বি এড কেণ্ডিডেট ৰেগুলাৰ বি এড কেণ্ডিডেটে ওলায় সেয়েহে যথেষ্টখিনি বি এড কেণ্ডিডেট নথকাৰ বাবে কেণ্ডিডেটৰ কিছু অভাৱ হোৱাৰ বাবে চাগে তেওঁলোকে ডেটটো কিছু এক্সটেণ্ড কৰি দিছে যাতে কোনো কেণ্ডিডেট যাতে বাদ নপৰে যিসকলে বি এড কৰিছে এইটো এটা কাৰণ আৰু বি এড কেণ্ডিডেট যিহেতু কম আছে বিশেষকৈ ডি এল এডতকৈ যথেষ্ট কম বি এড কেণ্ডিডেট আছে কিয়নো বি এডৰ ক্ষেত্ৰত এতিয়ালৈকে অ' ডি এল বা এন আই এছ বি এড তেনেকুৱা ধৰণৰ কৰ্চ হোৱা নাই মাত্ৰ ইগন'তহে অ' ডি এল বি এড কৰিব পৰা ব্যৱস্থা আছে আৰু কিছুমান ইউনিভাৰ্চিটিত অ' ডি এল বি এড কৰিব পৰা ব্যৱস্থা আছে কেকেণ্ডিকৰ তৰফৰ পৰা অ' ডি এল বি এডৰ কথা আছিল কিন্তু এতিয়ালৈকে কেকেণ্ডিকৰ পৰা একজেক্ট নটিফিকেশ্যন ওলোৱা নাই বা এডমিশ্যন প্ৰচেছ আৰম্ভ হোৱা নাই অ' ডি এল বি এডৰ ক্ষেত্ৰত সেয়েহে এইবাৰ যিটো টেট কেপ ৰিক্ৰুইটমেণ্ট টেষ্ট বিশেষকৈ গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত কাট অফ কিছু কম যোৱাৰ সম্ভাৱনা আছে আমি যিটো আগতে কাট অফৰ ভিডিঅ' দিছোঁ তেনেকুৱা যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে নেক্সট কথাটো হৈছে শিক্ষক নিযুক্তিৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো টেট কেপ ৰিক্ৰুইটমেণ্ট টেষ্ট যিটো জি টি পি জি টি পৰীক্ষা সেই পৰীক্ষাটো দেৰিকৈ হ'ব নেকি যিহেতু তেওঁলোকে ঘোষণা কৰিছিলে যে ডিচেম্বৰতে পৰীক্ষা হ'ব বুলি ডিচেম্বৰত পৰীক্ষা নহ'ব নেকি হয় ডিচেম্বৰত পৰীক্ষা নোহোৱাৰ যথেষ্টখিনি চান্স আছে কিয়নো ৩০ নৱেম্বৰলৈকে যিটো এডিটিং প্ৰক্ৰিয়া বা কাৰেকশ্যন প্ৰক্ৰিয়া সেই কাৰেকশ্যন প্ৰক্ৰিয়াটো চলিব সেয়েহে ডিচেম্বৰত পৰীক্ষা নোহোৱাৰ যথেষ্টখিনি চান্স আছে পৰীক্ষা জানুৱাৰী ফাৰ্ষ্ট উইকত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে সেয়েহে আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাওক যিহেতু আপোনালোকে বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে যিহেতু এক বছৰ আগতেই টেট কেপ ৰিক্ৰুইটমেণ্ট টেষ্টৰ নটিফিকেশ্যন ওলাইছিলে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যদি জানুৱাৰীত হয় তেতিয়াতো ভালেই হ'ব আপোনালোকে কিছু সময় পাব আৰু সেয়েহে আপোনালোকৰ বাবে ভিডিঅ'টো লৈ আহিলোঁ আমাৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনিৰ পৰা আপোনালোকক এটা জাষ্ট ধাৰণা দিব চেষ্টা কৰিলোঁ যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো আজিয়েই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ